हेलो फ्रेंड्स प्रियंकार पाकघरলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই হাঁহৰ মাংসৰ শুকান ভাজিৰ এটি ৰেচিপি লৈ আহিছো। আশা কৰিছো ৰেচিপিটো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেন্তে এটা লাইক কৰি দিব। লগতে যদি মোৰ ভিডিও প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অল কৰি দিব। এতিয়া আহকচোন ৰেচিপিটো কেনেকৈ বনালো চাও। লগতে হাঁহৰ মাংস খাই কোনে কোনে ভাল পায় কমেন্ট কৰি জনাবচোন। ইয়াৰ বাবে মই মাংসখিনি আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিম। মেৰিনেট কৰিবলৈ মই ইয়াত দুটা মিডিয়াম সাইজৰ পিয়াজ লৈছো আৰু লগতে লৈছো মই আদা নহৰুৰ পেষ্ট। তাৰ পিছত মই হালধি গুৰি লৈছো আৰু এতিয়া সোৱাদ অনুসৰি নিমখ লৈছো। তাৰ পিছত মই ইয়াত কেঁচা মিঠাতেল দি লৈছো। এতিয়া এইখিনি ভালদৰে সানি লব যাতে মছলাখিনি ধুনীয়াকৈ লাগি যায়। এয়া মাংস মই 300 গ্ৰাম মান লৈছো। এতিয়া এইখিনি ভালদৰে সানি এনেদৰে আধা ঘণ্টাৰ বাবে থৈ দিব। এতিয়া মই কেৰাহীটো গৰম হ'বলৈ দিছো। কেৰাহীটো গৰম হোৱাত মই ইয়াত মিঠাতেল দি লৈছো। এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াত দুটামান পাঁচফোৰণ দিছো। এতিয়া এখিলা তেজপাত আৰু লগতে পিয়াজ মই বেছি দিয়া নাই কাৰণ মই মাংসখিনি মেৰিনেট কৰাতেও মই তাত পিয়াজ দিছো। আৰু এয়া মই কেঁচা জলকীয়া 4টা মান দিছো। এইখিনি এতিয়া অলপ সময় ভাজি লব। এইখিনি ভজা হৈ গল। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি লৈছো। এতিয়া এইখিনি ভালদৰে ভাজি লব। এয়া মাংসখিনিয়ে তেল এৰিব ধৰিছে। এতিয়া এইখিনি অলপ সময় ঢাকি দিব। এয়া চাওক মাংসখিনিয়ে ধুনীয়াকৈ তেল এৰিছে। এতিয়া এইখিনি লাৰি থাকিব। তাৰ পিছত মই ইয়াত দিছো জিৰা গুৰি এচামুচ আৰু লগতে মই ইয়া জালুকৰ গুৰিও দিছো। এতিয়া এইখিনি ভালদৰে লৰাই লব। এতিয়া মই অলপ সময় ঢাকি দিছো। এয়া চাওক মাংসখিনি ধুনীয়াকৈ ভজা খাই গৈছে। এতিয়া মই ইয়াত আলুখিনি দি লৈছো। আলুখিনি দি অলপ সময় ভাজি লব যাতে আলুখিনি ভজা খায়। এয়া ভালদৰে ভাজি লব। তাৰ পিছত মই আলুখিনি সিজিবৰ বাবে অলপ সময় ঢাকি দিছো। এয়া চাওক ধুনীয়াকৈ ভজা খাইছে। এয়া মোৰ হাঁহৰ মাংস ভজা প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত গৰম মছলা দি লৈছো। এইখিনি লৰাই লব। আৰু এনেদৰে হাঁহৰ মাংসৰ শুকান ভাজি খাই কোনে কোনে ভাল পায় জনাবচোন। লগতে এয়া হাঁহৰ মাংসৰ শুকান ভাজিৰ তেলেৰে ভাত সানি খোৱাৰ মজাই বেলেগ নহয় নে? এতিয়া মই ইয়াত দুখনমান ধনিয়া পাত দি লৈছো। এতিয়া এইখিনি ভালদৰে লাৰি দিব অলপ সময়। তাৰ পিছত এয়া মোৰ হাঁহৰ মাংসৰ শুকান ভজা ৰেডি। ভিডিওটি শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।